দুলিয়াজানৰ মাধৱপুৰ তিনিআলিৰ উৰণ সেতুত অঘটন বহু প্ৰত্যাশিত দুলিয়াজানৰ একমাত্ৰ উৰণ সেতুখন আনুষ্ঠানিকভাৱে মুকলি কৰিছিল কেবিনেট মন্ত্ৰী ৰমেশ চৌধুৰীয়ে 830 মিটাৰ দৈৰ্ঘ্যৰ ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ প্ৰায় 72 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৰেলৱে অভাৰব্ৰিজখনৰ এটা অংশত বৃহৎ ফাটমেলা পৰিলক্ষিত কৰিছিল স্থানীয় ৰাইজে নিশা সংগোপনে উৰণ সেতুৰ লাইট বন্ধ কৰি মেৰামতিৰ কাম কৰি থকাৰ দৃশ্য প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে কাৰ গাফিলতিৰ বাবে নতুনকৈ মুকলি কৰা উৰণ সেতুখনৰ এনে পৰিস্থিতি সৃষ্টি হৈছে এই মুহূৰ্তত 1 লাখ টকীয়া প্ৰশ্ন হৈ পৰিছে। প্ৰথম কথা দুৰ্ভাগ্যজনক কথা আৰু আমি খুব গৌৰৱ অনুভৱ কৰিছিলোঁ দুলিয়াজানবাসী হিচাপে আৰু আচলতে আমি মৌমাৰীবাসী হিচাপে মাধৱপুৰৰ একেবাৰে দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজ হিচাপে আচলতে আমি খুব গৌৰৱ অনুভৱ কৰিছিলোঁ এটাই কথা যে দুলিয়াজানত এখন অভাৰব্ৰিজ হৈছে আৰু 72 কোটি টকা ব্যয় সাপেক্ষে আমি ভাবিছিলোঁ যে 72 কোটি টকা ব্যয় সাপেক্ষে যিহেতু এখন অভাৰব্ৰিজ হৈছে খুব উন্নত মানদণ্ডৰ এখন অভাৰব্ৰিজ হ'ব গতিকে যি কি নহওক 20 চনতে আৰম্ভ কৰা অভাৰব্ৰিজখন 26 চনত আচলতে আৰু আমি 6টা বছৰ দিন জ্বালা যন্ত্ৰণা আমাৰ ৰাইজে ভোগাৰ পিছত এখন আমি অভাৰব্ৰিজ আমি উপহাৰ পালোঁ গতিকে উপহাৰ পোৱাৰ লগে লগে প্ৰথম কথাটো আমি হিমন্ত বিশ্ব শৰ্মা দেৱ আমাৰ PWD মিনিষ্টাৰ হৈ থকা দিনৰ পৰা আচলতে মুখ্যমন্ত্ৰীলৈকে তেখেতৰ দিনত আচলতে অভাৰব্ৰিজখন সম্পূৰ্ণ কৰা হ'ল গতিকে হিমন্ত বিশ্ব শৰ্মাক আমি স্পেচিয়েলি আমাৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ দুলিয়াজানবাসী হিচাপে লগতে আমাৰ স্থানীয় বৰ্তমানৰ বিধায়ক তথা কেন্দ্ৰীয় মন্ত্ৰী ৰমেশ চৌধুৰী ডাঙৰীয়া আৰু লগতে তেৰছ গোৱালা ডাঙৰীয়াকো আমাৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কিন্তু মোৰ কথাটো হ'ল যে 72 কোটি টকা ব্যয় সাপেক্ষে বনোৱা এখন দলঙৰ যিটো মানদণ্ড সেই মানদণ্ডটো কেনেকুৱা হ'ব লাগে সেই কথাটো কিন্তু বিভাগীয় কৰ্তৃপক্ষই উপযুক্তভাৱে নিৰীক্ষণ কৰিব লাগিছিলে আৰু এই দলংখন দুলিয়াজানৰ একমাত্ৰ দলং যিখন দলঙৰ ওপৰেদি কিন্তু অইল ইণ্ডিয়াৰ বহুত গধুৰ আচলতে বাহন অহা যোৱা কৰিব আৰু বৃহৎ দীঘল বাহন অহা যোৱা কৰিব গতিকে কোনো পৰিকল্পনা নাই পৰিকল্পনাবিহীনভাৱে দলংখন কিন্তু অপেনিং কৰি দিয়া হ'ল বা মুকলি কৰি দিয়া হ'ল ৰাইজৰ কাৰণে কিন্তু মুকলি কৰাৰ পিছত এতিয়া আচলতে প্ৰত্যেক দিনাখনেই বিভিন্ন ধৰণৰ ঘটনাৰ আচলতে আশংকা আমি কিন্তু ৰাইজে আমি কৰিছোঁ আমি যিহেতু অহা যোৱা কৰোঁ এই ৰাস্তাটোত দিনটোত 3-4 গতিকে নাহৰকটীয়া দিশৰ পৰা অহা যিবিলাক গাড়ী আৰু ডিব্ৰুগড়ৰ ফালৰ পৰা যিবিলাক অহা গাড়ী আৰু দুলিয়াজানৰ ফালৰ পৰা যেতিয়া অভাৰব্ৰিজৰ পৰা নামি আহে মুখামুখি আচলতে সংঘৰ্ষ হোৱাৰ এটা খুব প্ৰবল সম্ভাৱনা আছে আৰু প্ৰকাণ্ড গাড়ীবিলাক আহিলে এতিয়াও এই জেগাডোখৰত আচলতে ঘূৰাব নোৱাৰে 3-4 পাক সময় লাগে গতিকে আল্টিমেটলি অভাৰব্ৰিজখন হোৱাৰ পিছতো মানুহে কিন্তু এখন ডাঙৰ গাড়ী অহাৰ পিছত 15 মিনিট সময় তেওঁলোকে ৰ'ব লগা হৈছে সেই অভাৰব্ৰিজখনত উঠিবৰ কাৰণে গতিকে খুব বিপদজনক অৱস্থাত আছে গতিকে মই এটা স্পষ্ট কথা দলংখন যোৱা 21 তাৰিখে অপেনিং কৰা এখন দলং আৰু এই দলংখন আচলতে আমাৰ ইয়াত আজি এসপ্তাহ সম্পূৰ্ণ হৈছে গতিকে এসপ্তাহতে যদি দলংখনৰ বিভিন্ন ঠাইত ফাট মেলাৰ লগতে বহি যায় আৰু দলংখন পুনৰ নিৰ্মাণ কৰিব লগা হৈছে ৰিপেয়াৰ কৰিব লগা হৈছে তাতকৈ লজ্জাজনক কথা একো নাই মোৰ কথাটো হ'ল বিভাগীয় কৰ্তৃপক্ষৰ পৰা আৰম্ভ কৰি এই দলংখন যি নিৰ্মাণ কৰিছে নিৰ্মাণকাৰী প্ৰতিষ্ঠানলৈকে এই কথাখিনি আচলতে বহি লৈ পিনি আলোচনা কৰিব লাগে মই এটা কথাই কৈছোঁ যে ৰাইজৰ টকা অপব্যয় হ'ব নালাগে আৰু 1 নম্বৰ কথা আৰু 2 নম্বৰ কথা ৰাইজৰ জীৱন আৰু জীৱিকাৰ লগত আচলতে খেলাৰ কাৰো অধিকাৰ নাই এই দলংখনেদি বিভিন্ন মানুহ অহা যোৱা কৰে গতিকে আমাৰ জীৱনৰ যিটো আচলতে সংশয় সেই সংশয়টো লৈ পিনি আমি দলংখনত উঠিবলৈ কেতিয়াও নিবিচাৰোঁ গতিকে স্পষ্ট কথা আমাক সুৰক্ষিত কৰি ৰাখিব পৰাকৈ এই দলংখনৰ পুনৰ যি ব্যৱস্থা আচলতে যিবিলাক আঁসোৱা আছে আঁসোৱাবিলাক তাৎক্ষণিকভাৱে আচলতে মানে নাইকিয়া কৰিব লাগে কৰি আচলতে দলংখন কিন্তু ৰাইজক আচলতে সুৰক্ষিত অৱস্থাত অৰ্পণ কৰিব লাগে